সেই ছোৱালীগৰাকীৰ ককায়েক আৰু ছোৱালীগৰাকীক দাৰে ঘপিয়াই আপুনি কল্পনা কৰক এজন মানুহক যেতিয়া দাৰে ঘপিয়াই হত্যা কৰা হ'ব কেনেকুৱা এক মৰ্মান্তিক ঘটনা তেওঁলোকৰ অন্তৰ বোলা বস্তুটো নাই নেকি কেৱল মাত্ৰ হিন্দুৱে সহ্য কৰিব লাগিব হিন্দুৰ ওপৰত আক্ৰমণ হ'ব লাগিব আৰু এই কথাবিলাক যেতিয়া আমি কওঁ যেতিয়া এই কথাবিলাক ABVPয়ে কয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কয় তেতিয়া আমাক কয় আমি বোলে হিন্দুত্বৰ নামত ৰাজনীতি কৰিছোঁ আমি বোলে সাম্প্ৰদায়িক যদি নিজৰ সম্প্ৰদায় নিজৰ ধৰ্মক বচাবৰ কাৰণে নিজৰ জাতিটোক বচাবৰ কাৰণে যদি কথা ক'বলগীয়া হয় কাৰোবাৰ বিৰুদ্ধে যদি থিয় দিবলগীয়া হয় তেনেহ'লে আমি এনেকুৱা হাজাৰটা সাম্প্ৰদায়িক কাম কৰিবলৈ ৰাজি আছোঁ অসমক বচাব লাগিব আৰু বচাবৰ কাৰণে কোনোবাই নেতৃত্ব ল'ব লাগিব আপোনালোকে জানে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দৰে এনেকৈ বিবিধ সংগঠনে এই লাভ জেহাদৰ বিৰুদ্ধে আৰু এই লাভ জেহাদৰ ভয়ানক অৱস্থিতিৰ বিৰুদ্ধে আজিৰ পৰা নহয় জন্মৰ পৰাই কেনেধৰণে মাত মাতি আহিছে আমাক কি কয় সমাজৰ যিসকল ভণ্ড বুদ্ধিজীৱী আছে তেওঁলোকে আমাক কয় আমি সাম্প্ৰদায়িক সংগঠন আৰে বাবা আৰে সেই বুদ্ধিজীৱীসকলক মই সুধিব বিচাৰিছোঁ নিজৰ জাতিটোৰ বাবে কথা ক'লে নিজৰ মাতৃভক্তিক মিয়াৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কথা ক'লে নিজৰ ধৰ্ম ৰক্ষাৰ কাৰণে এটা জাতিয়ে যুঁজিবৰ কাৰণে এটা সংগঠনে উৎসাহ যোগালে কি আমি সাম্প্ৰদায়িক হৈ পৰোঁ আৰু তেওঁলোকে আমাৰ যুৱকক আমাৰ যুৱতীক লাভ জেহাদৰ নামত সতীত্ব হৰণ কৰিছে ধ্বংস কৰিছে অত্যাচাৰ কৰিছে মাৰিছে তাৰ এক উজ্জ্বল উদাহৰণ যোৱাকালি নলবাৰীত সংঘটিত হৈছে ঘটনাটো যাৰ ফলত মাধুৰ্য বৰ্মন নামৰ যি সদৌ অসম ছাত্ৰ সন্থাৰ এজন কাৰ্যকৰ্তা আছিলে তেওঁৰ মৃত্যু হৈছে আৰু ছোৱালীগৰাকী বৰ্তমান GMCত জীৱন মৃত্যুৰে যুঁজি আছে কিন্তু আমি এইখনতে অসম চৰকাৰ তথা গৃহ বিভাগক ধন্যবাদ জনাব লাগিব নলবাৰী জিলা প্ৰশাসনক আমি ধন্যবাদ জনাব লাগিব তেওঁলোকৰ তৎপৰতাত 24 ঘণ্টা নহওঁতে এই ৰাজু আলী নামৰ নৰসাধকটোক এনকাউণ্টাৰ কৰি হত্যা কৰা হৈছে আৰু এই ঘটনাৰ লগত জড়িত প্ৰত্যেককে এনকাউণ্টাৰ কৰিব লাগিব যেতিয়ালৈকে এনকাউণ্টাৰ নকৰে তেতিয়ালৈকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বহি নাথাকে আৰু এই সমগ্ৰ ঘটনাক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ শোণিতপুৰ জিলা তথা তেজপুৰ নগৰ শাখাৰ তৰফৰ পৰা আমি ধিক্কাৰ জনাইছোঁ আৰু আমাৰ কেইটামান দাবী আছে আমি ৰাজহুৱাভাৱে আপোনালোকৰ মাধ্যমেৰে অসমৰ জনসাধাৰণক জনাব বিচাৰিছোঁ এই যি কাণ্ড সংঘটিত কৰিলে আমাৰ হিন্দু যুৱকক হত্যা কৰা হ'ল আমাৰ হিন্দু যুৱতীৰ ওপৰত আক্ৰমণ কৰা হ'ল যি যুৱতী বৰ্তমান এতিয়া GMCত জীৱন মৃত্যুৰে যুঁজি আছে এই ঘটনাৰ আঁৰত জড়িত প্ৰত্যেকজনকে বিচাৰি উলিয়াব লাগিব আৰু বিচাৰি উলিয়াই তেওঁলোকক উচিত শাস্তি দিব লাগিব উচিত শাস্তি মানে এনকাউণ্টাৰৰ বিৰুদ্ধে আৰু একো নাই আমি এনকাউণ্টাৰক সমৰ্থন কৰিছোঁ এনেকুৱা নৰসাধকৰ বিৰুদ্ধে এই কাণ্ডৰ লগত জড়িত প্ৰত্যেকজন দোষীৰ ঘৰ বুলডোজাৰ চলাই উচ্ছেদ কৰিব লাগিব তেওঁলোকৰ ঘৰ ভাঙিব লাগিব আৰু লগতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই অসমৰ জনসাধাৰণক অনুৰোধ জনাব বিচাৰিছোঁ অসমৰ আই মাতৃক মই অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোক সজাগ আৰু সচেতন হওক মিয়াৰ প্ৰেমত এই মিয়া ভণ্ড যি আমাৰ মাটি দখল কৰিলে আমাৰ ভূমি দখল কৰিলে আমাৰ সংস্কৃতিৰ ওপৰত আগ্ৰাসন কৰিলে এই মিয়াৰ বিৰুদ্ধে থিয় দিব লাগিব তেওঁলোকে আমাৰ ভক্তিসকলক সতীত্ব হৰণ কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে আমাৰ জনসাধাৰণ সচেতন হ'ব লাগিব এই কাৰণে আজি ABVPয়ে ৰাজপথ উদ্ধাৰ কৰিছে যেতিয়ালৈকে সেই নৰসাধক কেইটা এই ঘটনাৰ লগত জড়িত তেওঁলোকক শাস্তি প্ৰদান কৰা নহ'ব তেতিয়ালৈকে এই বিদ্যাৰ্থী পৰিষদে ৰাজপথ উদ্ধাৰ কৰিব